Hello everyone, welcome to my channel Assam Job Fever. আজি মই আপোনাৰ আগত এটা ৰিভিজন টাইপ ভিডিও লৈ আনিছোঁ। কাৰেণ্ট এফেয়াৰ্ছৰ যিবিলাক মই ভিডিও আপলোড কৰিছোঁ সকলোকেইটা ভিডিওত ভিত্তি কৰি মই এইকেইটা কুৱেশ্যন লৈ আনিছোঁ যাতে আপোনালোকৰ মোৰ এই ভিডিওকেইটা চোৱাৰ পাছত আপোনালোকৰ কিমান মনত আছে নিজকে এবাৰ আপোনালোকে টেষ্ট কৰি চাওক। কাৰণ 2024ৰ কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকৰ নিশ্চয় আহিবই, গতিকে নিজকে এবাৰ টেষ্ট কৰি চাওক যে আপোনালোকে কিমানকেইটা মনত আছে আৰু কিমানকেইটা আপোনালোকে পাৰিলে। আৰু নতুন ষ্টুডেণ্ট হৈ যোৱা আপোনালোক সকলোৱে ছাবস্ক্ৰাইব কৰিব চেনেলটো, আৰু আমি সকলোখিনি যিমান পাৰোঁ চেষ্টা কৰিছোঁ ভাল ভিডিও আনিবলৈ। আপোনালোক সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু কমেণ্ট ছেকশ্যন আপোনালোকে জনাব যে কোনে কেইটা পাৰিলে, কমেণ্ট ছেকশ্যন জনাব। আজি ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে হু অন দ্য ইউৰো 2024 ফাইনেল। ইউৰো 2024ৰ ফাইনেলত কোনে জয়লাভ কৰে? ইয়াৰ শুদ্ধটো অপশ্যন ডি স্পেইন। ইউৰো 2024ৰ ফাইনেলত স্পেইনে জয়লাভ কৰে। নেক্সট, হু হেজ অন দ্য মেন্স ডাবল টাইটেল of the 2024 Wimbledon Tennis Championship। 2024 চনৰ উইম্বলেডন টেনিছ চেম্পিয়নশ্বিপত পুৰুষৰ ডাবলছ খিতাপ কোনে লাভ কৰে? ইয়াৰ শুদ্ধটো অপশ্যন চি মেক্স পাৰ্চেল এণ্ড জৰ্ডান থমছন। 2024ৰ উইম্বলেডন টেনিছ চেম্পিয়নশ্বিপৰ ডাবলছ টাইটেল কোনে লাভ কৰিছে? মেক্স পাৰ্চেল এণ্ড জৰ্ডান থমছনে। Next, the Bordelais Trophy football tournament started from কোন চনৰ পৰা Bordelais Trophy football tournament আৰম্ভ হৈছে? ইয়াৰ শুদ্ধটো অপশ্যন এ 1952। 1952 চনৰ পৰা Bordelais Trophy football tournament আৰম্ভ হৈছে। Next, recently in which state Mithun has been found for the first time? শেহতীয়াকৈ কোনখন ৰাজ্যত প্ৰথমবাৰৰ বাবে মিথুন পোৱা গৈছে? কোনখন ৰাজ্যত প্ৰথমবাৰৰ বাবে? মিথুন এনে আগতো পাইছে, কিন্তু কোনখন ৰাজ্যত প্ৰথমবাৰৰ বাবে পাইছে? ইয়াৰ শুদ্ধটো অপশ্যন এ আসাম। অসমত শেহতীয়াকৈ অসম ৰাজ্যত প্ৰথমবাৰৰ বাবে মিথুন পোৱা গৈছে। নেক্সট, ডুৰাণ্ড কাপ ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্টছ? ডুৰাণ্ড কাপ কি খেলৰ লগত জড়িত আছে? ইয়াৰ শুদ্ধটো অপশ্যন বি ফুটবল। ডুৰাণ্ড কাপ ফুটবল খেলৰ লগত জড়িত আছে। নেক্সট, হু এমং দ্য ফলোয়িং পাৰ্চনছ ফ্ৰম আছাম হেজ নট বিন এৱাৰ্ডেড দ্য পদ্মশ্ৰী 2024? অসমৰ পৰা নিম্নলিখিত কোনগৰাকী ব্যক্তিক 2024 চনৰ পদ্মশ্ৰী বঁটা প্ৰদান কৰা নাই? ইয়াৰ শুদ্ধটো অপশ্যন চি হেমপ্ৰভা চুতীয়া। অসমৰ পৰা হেমপ্ৰভা চুতীয়া ব্যক্তিক 2024 চনৰ পদ্মশ্ৰী বঁটা প্ৰদান কৰা নাই। নেক্সট, হাউ মাছ হেজ দ্য চেণ্ট্ৰেল গভৰ্ণমেণ্ট ইনক্ৰিজ দ্য টাৰ্গেট অফ লাখপতি দিদি যোজনা? কেন্দ্ৰীয় চৰকাৰে লাখপতি দিদি যোজনাৰ লক্ষ্য কিমান বৃদ্ধি কৰিছে? ইয়াৰ শুদ্ধটো অপশ্যন এ 3 crores। 3 কৰ'ৰ চৰকাৰে বৃদ্ধি কৰিছে। কেন্দ্ৰীয় চৰকাৰে লাখপতি দিদি যোজনাৰ লক্ষ্য 3 কৰ'ৰ বৃদ্ধি কৰিছে। নেক্সট, হু হেজ বিন ইলেক্টেড এজ দ্য য়ংগেষ্ট এভাৰ চেয়াৰমেন অফ দ্য ইণ্টাৰনেশ্যনেল ক্ৰিকেট কাউন্সিল? ICCৰ নতুন চেয়াৰমেন, য়ংগেষ্ট ডেকা চেয়াৰমেন কোনটো? আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ ICC এতিয়ালৈকে আটাইতকৈ কম বয়সীয়া অধ্যক্ষ হিচাপে কাক নিৰ্বাচিত কৰা হৈছে? কম বয়স, মানুহজনৰ বয়স কম, এনেকুৱা কম বয়সৰ মানুহ এতিয়ালৈকে হোৱা নাছিল, গতিকে কম বয়সৰ চেয়াৰমেন কোন হয়? ইয়াৰ শুদ্ধটো অপশ্যন বি জয় শ্বাহ। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ ICCৰ এতিয়ালৈকে আটাইতকৈ কম বয়সীয়া অধ্যক্ষ হৈছে জয় শ্বাহ। ইয়াৰ ইম্পৰ্টেণ্ট পইণ্ট হৈছে জয় শ্বাহ উইল টেক অভাৰ এজ দ্য নিউ চিফ অফ দ্য ICC ফ্ৰম 1 ডিচেম্বৰ। 1 ডিচেম্বৰ তাৰিখৰ পৰা জয় শ্বাহে ইয়াৰে চাৰ্জ ল'ব। গতিকে এতিয়ালৈকে জয় শ্বাহ হোৱা নাই, কিন্তু 2024 1 ডিচেম্বৰৰ পৰা জয় শ্বাহ ICC চেয়াৰমেন হ'ব। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন, আপোনালোকে সকলোৱে মনত ৰাখিব, কাৰণ 2024ৰ কথা যিহেতু এইবাৰ পৰীক্ষাত আহি যাব পাৰে। নেক্সট, হোৱাট ইজ দ্য 24-hour ইমাৰ্জেঞ্চি হেল্পলাইন ছাৰ্ভিচ নম্বৰ ফৰ দ্য ছেফটি অফ ওমেন? মহিলাসকলৰ সুৰক্ষাৰ বাবে 24 ঘণ্টীয়া জৰুৰীকালীন হেল্পলাইন সেৱা নম্বৰটো কি? মহিলাসকলৰ বাবে 24 ঘণ্টা ইমাৰ্জেঞ্চি হেল্পলাইন ছাৰ্ভিচ নম্বৰটো হৈছে, ইয়াৰ শুদ্ধটো অপশ্যন এ 112। 112 এই নম্বৰটো আপোনাৰ ইমাৰ্জেঞ্চি ছাৰ্ভিচ হেল্পলাইন হয়, 24 ঘণ্টা অন থাকিব।
Next, Mohun Bagan has reached the finals of Durand Cup 2024. How many times has the club won the cup? Durand Cup 2024 ফাইনেলত প্ৰৱেশ কৰিছে মোহন বাগানে কিমানবাৰ ক্লাবটোৱে কাপত জয়লাভ কৰিছে ইয়াৰ শুদ্ধ অপচন সি 17 বাৰ Durand Cup 2024 ফাইনেলত প্ৰৱেশ কৰা মোহন বাগানে 17 বাৰ ক্লাবটোৱে কাপত জয়লাভ কৰিছে Next, which of the following sectors is involved in the মুখ্যমন্ত্ৰী নিযুত মইনা স্কিম নিম্নলিখিত কোনটো খণ্ডৰ লগত মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি জড়িত হৈ আছে ইয়াৰ শুদ্ধ অপচন বি হায়াৰ এডুকেশ্যন মুখ্যমন্ত্ৰী নিযুত মইনা বুলি শুনিলে ডাইৰেক্ট গম পাব এডুকেশ্যন হয় হায়াৰ এডুকেশ্যনৰ বাবে এই আঁচনিটো স্কিমটো কৰা হৈছে জাৰি কৰা হৈছে Next, who has been appointed as the Director General of the Border Security Force BSF on August 28, 2024? 2024 চনৰ 28 আগষ্টত সীমান্ত সুৰক্ষা বাহিনীৰ সঞ্চালক প্ৰধান হিচাপে কাক নিযুক্তি দিয়া হৈছে 2024 চনৰ 28 আগষ্টত BSFৰ ডাইৰেক্টৰ জেনেৰেল হিচাপে কাক নিযুক্তি দিয়া হৈছে ইয়াৰ শুদ্ধ অপচন বি দলজিৎ সিং চৌধুৰীক BSFৰ ডাইৰেক্টৰ জেনেৰেল হিচাপে নিযুক্তি দিয়া হৈছে Next, the Sudarshan Setu Bridge connects which two locations? Sudarshan Setu দলঙে কোন দুটা স্থান সংযোগ কৰে ইয়াৰ শুদ্ধ অপচন সি বেট দ্বাৰকা আইলেণ্ড এণ্ড ওখা Sudarshan Setu দলঙে বেট দ্বাৰকা আইলেণ্ড এণ্ড ওখা স্থান দুটা সংযোগ কৰে আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন সুদৰ্শন সেতু ব্ৰিজখনৰ পুৰণি নামটো হৈছে সিগনেচাৰ ব্ৰিজ কুৱেশ্যনত যদি এনেকুৱা আহে যে হোৱাট ইজ দ্য ওল্ড নেম অফ সুদৰ্শন সেতু ব্ৰিজ তেতিয়াহ'লে এনচাৰ হ'ব সিগনেচাৰ ব্ৰিজ আৰু এই ব্ৰিজখন সুদৰ্শন সেতু নতুনকৈ নাম ৰখা ব্ৰিজখন কোনে উদ্বোধন কৰিছে নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিছে নেক্সট নেম দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু উইন এন অস্কাৰ এৱাৰ্ড অস্কাৰ বঁটা বিজয়ী প্ৰথম ভাৰতীয় ব্যক্তিজনৰ নাম কি কোনজন ব্যক্তি ভাৰতৰ পৰা কোনজন ফাৰ্ষ্ট ব্যক্তিয়ে অস্কাৰ এৱাৰ্ড লাভ কৰিছে ইয়াৰ শুদ্ধ অপচন সি ভানু আথাইয়া অস্কাৰ বঁটা বিজয়ী প্ৰথম ভাৰতীয় ব্যক্তিজনৰ নাম হৈছে ভানু আথাইয়া নেক্সট হু ৰিচিভ দ্য বাল পুৰস্কাৰ ইন 2024 ফৰ পোয়েট্ৰি ফ্ৰম আছাম অসমৰ পৰা কবিতাৰ বাবে 2024 চনত কোনে বাল পুৰস্কাৰ লাভ কৰিছিল ইয়াৰ শুদ্ধ অপচন বি ভাৰ্জিন জেকবা মছাৰী অসমৰ পৰা কবিতাৰ বাবে 2024 চনত ভাৰ্জিন জেকবা মছাৰী বাল পুৰস্কাৰ লাভ কৰিছিল নেক্সট হুইচ আৰ্থকুইক ফৰ্মেট লেক চান্দুবি কোনটো ভূমিকম্পৰ ফলত চান্দুবি হ্ৰদ গঠিত হৈছিল ইয়াৰ শুদ্ধ অপচন ডি 1897 1897 চনত ভূমিকম্পৰ ফলত চান্দুবি হ্ৰদ গঠিত হৈছিল নেক্সট ৱেৰ ডিড মিছিং ইউথ ফেষ্টিভেল 2024 হেল্ড মিছিং যুৱ মহোৎসৱ 2024 ক'ত অনুষ্ঠিত হৈছিল ইয়াৰ শুদ্ধ অপচন সি কাৰেং চাপুৰী মিছিং যুৱ মহোৎসৱ 2024 কাৰেং চাপুৰীত অনুষ্ঠিত হৈছিল Next, Prime Minister Narendra Modi visited Assam for 2 days, inaugurated several development projects which was worth প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুদিনীয়াকৈ অসম ভ্ৰমণ কৰি কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰে যাৰ মূল্য আছিল ইয়াৰ শুদ্ধ অপচন বি 11,600 কৰোৰ মোদীয়ে অসম ভ্ৰমণত অসমৰ ডেভেলপমেণ্টৰ কাৰণে কেইবাটাও প্ৰজেক্টৰ কাৰণে মূল্য আছিল 11,600 কৰোৰ নেক্সট হু এমং দ্য ফলোয়িং হেজ প্ৰেজেণ্টেড দ্য আছাম বাজেট ফৰ 2024-25 ইন দ্য আছাম এছেম্বলি নিম্নলিখিত কোনে অসম বিধানসভাত 2024-25 চনৰ অসম বাজেট পৰিৱেশন কৰিছে
ইয়াৰ শুদ্ধ অপশ্যন চি অজন্তা নেওগ নেক্সট হোৱাট ইজ দ্য মাস্কট ফৰ দ্য খেলো ইণ্ডিয়া উইণ্টাৰ গেমছ 2024 খেলো ইণ্ডিয়া শীতকালীন গেমছ 2024ৰ বাবে কি মাস্কট ইয়াৰ শুদ্ধ অপশ্যন বি স্নো লেপাৰ্ড মাস্কট ফৰ দ্য খেলো ইণ্ডিয়া উইণ্টাৰ গেমছ 2024ৰ মাস্কট কি স্নো লেপাৰ্ড আৰু এই স্নো লেপাৰ্ডক কি বুলি আন এটা নাম কি জনা যায় চিনিচি বুলি জনা যায় নেক্সট হোৱাট ইজ দ্য টাইটেল অফ দ্য এৱাৰ্ড উইনিং শ্বৰ্ট ষ্টৰী কালেকশ্যন বাই ছেল্ফ মেড ৰাণী বড়ো ইন 2024 2024 চনত ছেল্ফ মেড ৰাণী বড়োৰ বঁটা বিজয়ী চুটি গল্প সংকলনৰ শিৰোনাম কি ইয়াৰ শুদ্ধ অপশ্যন বি চাইখুম 2024 চনত ছেল্ফ মেড ৰাণী বড়োৰ বঁটা বিজয়ী চুটি গল্প সংকলনৰ শিৰোনাম হৈছে চাইখুম নেক্সট নেশ্যনেল স্পৰ্টছ ডে ইজ চেলিব্ৰেটেড এনুৱেলি অন আগষ্ট 29 ইন ইণ্ডিয়া টু দ্য বাৰ্থ এনিভাৰ্চাৰী অফ হুইচ ফেমাছ স্পৰ্টছ পাৰ্চন ভাৰতত প্ৰতি বছৰে 29 আগষ্টত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস পালন কৰা হয় কোনজন বিখ্যাত ক্ৰীড়াবিদৰ জন্মবাৰ্ষিকী উপলক্ষে পালন কৰা হয় ইয়াৰ শুদ্ধ অপশ্যন চি ধ্যান চান্দ নেশ্যনেল স্পৰ্টছ ডে চেলিব্ৰেট কৰা হয় 29 আগষ্টত প্ৰত্যেক বছৰ ভাৰতত 29 আগষ্টত চেলিব্ৰেট কৰা হয় কিন্তু কোনজন খেলুৱৈৰ ওপৰত নিৰ্ভৰ কৰি কোনজন খেলুৱৈৰ জন্মৰ এনিভাৰ্চাৰীৰ ওপৰত নিৰ্ভৰ কৰি এই দিৱসটো পালন কৰা হয় আৰু সেই খেলুৱৈগৰাকীৰ নাম হৈছে ধ্যান চান্দ নেক্সট হাউ মেনি নিউ ডিষ্ট্ৰিক্টছ হেভ বিন এনাউন্সড টু বি ক্ৰিয়েটেড ইন দ্য ইউনিয়ন টেৰিটৰী অফ লাডাখ কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখত কিমানখন নতুন জিলা সৃষ্টিৰ কথা ঘোষণা কৰা হৈছে ইয়াৰ শুদ্ধ অপশ্যন চি 5খন কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখত 5খন নতুন জিলা সৃষ্টি কৰাৰ কথা ঘোষণা কৰিছে নেক্সট হু ফ্ৰম আছাম হেজ ৰিচিভ বিজ্ঞান যুৱ শান্তি সৌৰভ ভট্টনাগৰ এৱাৰ্ড 2024 অসমৰ পৰা কোনে বিজ্ঞান যুৱ শান্তি সৌৰভ ভট্টনাগৰ বঁটা 2024 লাভ কৰিছে ইয়াৰ শুদ্ধ অপশ্যন চি ডক্টৰ পুৰবী শইকীয়া অসমৰ পৰা ডক্টৰ পুৰবী শইকীয়া বিজ্ঞান যুৱ শান্তি সৌৰভ ভট্টনাগৰ বঁটা 2024 লাভ কৰিছে এইবোৰ কুৱেশ্যন মই যিখিনি কুৱেশ্যন আনি আছোঁ গোটেইখিনি কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট হয় সকলোৱে ভালদৰে চাব কুৱেশ্যনকেইটা বা নোট ডাউন কৰি থৈ দিব আপোনাৰ পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় নেক্সট হু ইজ ন'ন এজ দ্য ফাদাৰ অফ মডাৰ্ণ ইণ্ডিয়া কোনজন ব্যক্তিক আধুনিক ভাৰতৰ পিতৃ বুলি জনা যায় ইয়াৰ শুদ্ধ অপশ্যন বি ৰাজা ৰামমোহন ৰয় ৰাজা ৰামমোহন ৰয় আধুনিক ভাৰতৰ পিতৃ বুলি জনা যায় নেক্সট হু ইজ ন'ন এজ দ্য আইৰণ লেডি অফ ইণ্ডিয়া কোনজন ব্যক্তিক ভাৰতৰ লৌহ মহিলা বুলি জনা যায় ইয়াৰ শুদ্ধ হ'ব অপশ্যন চি ইন্দিৰা গান্ধী ইন্দিৰা গান্ধীক ভাৰতৰ লৌহ মহিলা বুলি জনা যায় আইৰণ লেডি অফ ইণ্ডিয়া বুলি কাক জনা যায় ইন্দিৰা গান্ধীক আচ্ছা আইৰণ লেডি বুলি ক'লে আমি ইন্দিৰা গান্ধী বুলি গম পালোঁ কিন্তু যদি আমাক কুৱেশ্যনত আইৰণ মেন বুলি দিয়ে মতা মানুহ বুলি যদি দিয়ে তেতিয়া আমি কি কৰিম তো বোলো আমি আইৰণ মেন চাই লওঁ আমাৰ নেক্সট কুৱেশ্যনটো হৈছে হু ইজ ন'ন এজ দ্য আইৰণ মেন অফ ইণ্ডিয়া আহি গ'ল আইৰণ মেন তেতিয়া আছে আমাৰ আইৰণ লেডি এইবাৰ আমাৰ আইৰণ মেন কোনজন ব্যক্তিক ভাৰতৰ লৌহ মানৱ বুলি জনা যায় আইৰণ মেন অফ ইণ্ডিয়া বুলিলে কাক বুজা যায় ইয়াৰ শুদ্ধ অপশ্যন চি চৰ্দাৰ বল্লভভাই পটেল চৰ্দাৰ বল্লভভাই পটেলক আইৰণ মেন অফ ইণ্ডিয়া বুলি জনা যায় আইৰণ লেডি কোন হয় ইন্দিৰা গান্ধী আৰু আইৰণ মেন হয় চৰ্দাৰ বল্লভভাই পটেল নেক্সট ৱেন ইজ দ্য ৱৰ্ল্ড ৱাটাৰ উইক 2024 বিং অৰ্গেনাইজড বিশ্ব জল সপ্তাহ 2024 কেতিয়াৰ পৰা আয়োজন কৰা হৈছে ইয়াৰ শুদ্ধ অপশ্যন বি 25 পৰা 29 আগষ্ট বিশ্ব জল সপ্তাহ 2024 কেতিয়া আয়োজন কৰা হৈছে 25 to 29 আগষ্ট আয়োজন কৰা হৈছে নেক্সট হু ৱাজ ৰিচেণ্টলি স্বৰ্ন ইন এজ দ্য নিউ চিফ জাষ্টিছ অফ গুৱাহাটী হাইকোৰ্ট শেহতীয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ হিচাপে কোনে শপত গ্ৰহণ কৰিছিল এইটো খুব ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আপোনালোকৰ পৰীক্ষাত অহাৰ বহুতখিনি চান্স আছে এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট কুৱেশ্যন গুৱাহাটী হাইকোৰ্টৰ নতুনকৈ চিফ জাষ্টিছ কোনে শপত গ্ৰহণ কৰিছিল ইয়াৰ শুদ্ধটো অপশ্যন এ জাষ্টিছ বিজয় বিষ্ণয়
গুৱাহাটী হাইকোৰ্টৰ নিউ চিফ জাষ্টিছ হিচাপে কোনে শপত গ্ৰহণ কৰিছিল জাষ্টিছ বিজয় বিষ্ণই শপত গ্ৰহণ কৰিছিল এইটো খুব ইম্পৰ্টেণ্ট হয় আপোনালোকে পইণ্ট কৰিব নেক্সট who has won the man of the series title in the ICC Men's T20 World Cup 2024 2024 চনৰ ICC পুৰুষৰ T20 বিশ্বকাপত মেন অফ দ্য সিৰিজ খিতাপ কোনে লাভ কৰিছে এই যে আমাৰ 2024 T20 World Cup গুচি গ'ল এই T20 World Cupত আমাৰ ইণ্ডিয়াৰ কোনজন খেলুৱৈ মেন অফ দ্য সিৰিজ লাভ কৰিছে আমি যোনে ক্ৰিকেট আমি সকলোৱে জানো ইয়াৰ শুদ্ধটা অপচন এ জসপ্ৰীত বুমৰাহ ICC Men's T20 World Cup 2024 মেন অফ দ্য সিৰিজ বঁটা কোনে পাইছিলে জসপ্ৰীত বুমৰাহে পাইছিলে আজি এই 30টা কাৰেণ্ট এফেয়াৰ্ছ আপোনাৰ সকলোৰে কাৰণে ইম্পৰ্টেণ্ট হয় কাৰণ এই গোটেইকেইটা কুৱেশ্যন 2024 কাৰেণ্ট এফেয়াৰ্ছ হয় আৰু কেইটামান ইম্পৰ্টেণ্ট সোমাই দিছোঁ মই গতিকে সকলোকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আপোনালোকৰ ADRE আসাম পুলিচ যিমান আমাৰ অসমৰ যিমান চৰকাৰী চাকৰিৰ কাৰণে এক্সাম হয় সকলোৰে কাৰণে ইম্পৰ্টেণ্ট হয় আপোনাৰ সকলোৱে ভালদৰে ভিডিঅ'টো চাব এবাৰ যদি বুজি পোৱা নাই আকৌ এবাৰ ভালদৰে চাব আৰু বস্তুবিলাক মনত ৰাখিব কাৰণ পৰীক্ষাখন বেছি দিন নাই আপোনাৰ সকলোৱে মনত ৰাখিব ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি দিব আপোনালোকৰ এটা লাইকে মোক বহুত মটিভেট কৰে গতিকে ইমানখিনি কষ্ট কৰা হৈছে আপোনালোকৰ কাৰণে ইমান ভাল কাৰেণ্ট এফেয়াৰ্ছ বিচাৰি ওলাইছোঁ আপোনাৰ সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰিব এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কিছুমান কাৰেণ্ট এফেয়াৰ্ছ আনি আছোঁ আপোনাৰ সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব